জয়তে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আজি আমি অনুষ্ঠিত কৰা সংবাদমেলখনৰ মূল উদ্দেশ্য হৈছে যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে আমাৰ MGNৰেগা আসাম প্ৰধানমন্ত্ৰী মনমোহন সিং দেৱৰ চৰকাৰ দিনত যি ধৰণে এই MGNৰেগা আঁচনিখন ৰূপায়ণ কৰাৰ ব্যৱস্থা কৰিছিলে, ৰাইজক যি দৰিদ্ৰ জনসাধাৰণ গাঁৱত বসবাস কৰা জনসাধাৰণক যি আৰ্থিক সহায়ৰ লগতে আমাৰ অঞ্চলসমূহ উন্নয়ন কৰাৰ বাবে যি ব্যৱস্থা হাতত লৈছিলে, তাৰ গোটেই ব্যৱস্থাৰ বিপৰীতে কাম কৰি তেওঁলোকে আইনখন সলনি কৰি নাম সলনি কৰি ভাৰতবৰ্ষত এই MGNৰেগাখনৰ ধ্বংসমুখলৈ ঠেলিব বিচাৰিছে। গতিকেলৈ তাৰ মুখ্যকৈ আজি আমি সংবাদমেলখন অনুষ্ঠিত কৰা হৈছে। আৰু এই সংবাদমেলত আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৱে শ্ৰদ্ধা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সাংবাদিক বন্ধুসকলক নতুন বছৰৰ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ যে নতুন বছৰটো সকলোৰ কাৰণে ভাল হওক। আমাৰ এই প্ৰেছ বাৰ্তা আমাৰ জিলা কংগ্ৰেছৰ সভাপতি বিপুল ৰাভাই আহ্বান কৰিছে আৰু আমাৰ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া চেলৰ ডক্টৰ অনুপ গগৈ ডাঙৰীয়াও আছে, কমল গগৈ ডাঙৰীয়াও আছে। আৰু আপোনালোকে সকলোৱে জানে জ্ঞাত যে আমি নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে গোটেই ভাৰতবৰ্ষতে আমাৰ মহাত্মা গান্ধী MGNৰেগা আঁচনিৰ বিলুপ্তিকৰণৰ ব্যৱস্থা যিটো বিজেপি চৰকাৰে লৈছে, তাৰ বিৰুদ্ধে এটা গ্ৰাম্য অঞ্চলত বিশেষকৈ গোটেই ভাৰতবৰ্ষতে ইয়াৰ এটা আন্দোলন আৰম্ভ কৰিছে। আপোনালোক সকলোৱে জানে যে ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ আৰু আমি যদিও 4 ট্ৰিলিয়নৰ কথা মাজে সময়ে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কয়, তথাপিও এটা কথা আমি সকলোৱে জানো যে আজি ভাৰতবৰ্ষৰ প্ৰায় 80 কোটি মানুহ বিনামূলীয়া চাউলৰ ওপৰত নিৰ্ভৰ কৰিছে। এখন দেশৰ য'ত 140 কোটিৰ মানুহ ভিতৰত 80 কোটি মানুহে চৰকাৰৰ ফ্ৰী চাউলৰ ওপৰত তেওঁলোকে জীৱন নিৰ্বাহৰ ব্যৱস্থাটো নিৰ্ভৰ কৰে। কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া ডক্টৰ মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিলে, সেই সময়ত ভাৰতবৰ্ষৰ সকলো ফালৰ পৰা এটা আহিছিলে যে যিবোৰ সৃষ্টি হৈছে চহৰ অঞ্চলতে কিছু হৈছে, গ্ৰাম্য অঞ্চলত হোৱা নাই। গ্ৰাম্য অঞ্চলত এনে বহু লোক আছে, বেছিভাগ লোক আছে যিসকল উপান্ত খেতিয়ক বা মাটিহীন খেতিয়ক, কৃষি কৰ্মী, তেওঁলোকে বছৰটোত কাম কৰাৰ একো সুবিধা নাপায়। আৰু সেইকাৰণে সেই সময়ত ৰাইট টু ৱৰ্ক এই উদ্দেশ্য আগত ৰাখি এই মহাত্মা MGNৰেগা গ্ৰাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি আমাৰ লাগু কৰা হৈছিলে, যাতে সেই সময়ত এটা প্ৰমিছ কৰিছিলে চৰকাৰে, প্ৰতিজ্ঞা কৰিছিলে যে আমি গ্ৰাম্য অঞ্চলৰ প্ৰত্যেক পৰিয়ালকে যাতে বছৰেকত আমি 100 দিন কাম দিব পাৰোঁ, তাৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব। আৰু সেই ব্যৱস্থা মতে আপোনালোকে জানে যে প্ৰায় কোটি কোটি মানুহে ভাৰতবৰ্ষৰ আৰু তেওঁলোকক নিম্নতম মজুৰি দিয়াৰ ব্যৱস্থাটো কৰা হৈছিলে। তাত দুটা কথা হৈছিলে। এটা কথা যে গ্ৰাম্য অঞ্চলৰ এই দুখীয়া মানুহবোৰে এটা নিজৰ গাঁৱতে তেওঁলোকে কাম কৰাৰ অধিকাৰটো পাইছিলে, আৰু সেই কাম কৰাৰ অধিকাৰ পোৱাৰ লগতে তেওঁলোকে নিম্নতম মজুৰি পাইছিলে। আৰু ইয়াৰে উল্লেখযোগ্য এটা সমীক্ষা আছে যে গ্ৰাম্য অঞ্চলত যিমান এই MGNৰেগাৰ যোগেদি কৰ্ম সৃষ্টি হৈছিলে, তাৰ শতকৰা 60% মহিলাসকলে এই কাম কৰাৰ সুবিধা লাভ কৰিছিলে। আৰু এই কাম কৰাৰ সুবিধা লাভ কৰাৰ বেছিভাগেই অনুসূচিত জাতি, জনজাতি আৰু পিছপৰা শ্ৰেণীৰ লোকসকল আছিলে। তেওঁলোকৰ উপাৰ্জনৰ এটা আহিলা আছিলে। কিন্তু লগতে এইটো কথাও আমি স্বীকাৰ কৰিব লাগিব যে সেই সময়ত
সেই সময়ত আপোনালোকে জানে যে এই আঁচনিৰ যোগেদি চৰকাৰে কেন্দ্ৰীয় চৰকাৰে তাত যিটো খৰচ হয় তাৰ শতকৰা 90% কেন্দ্ৰীয় চৰকাৰে দিছিলে, 10% যিবোৰ মেটেৰিয়েল লাগে তাৰ কাৰণে 10% ৰাজ্য চৰকাৰে বহন কৰিবলগীয়া হৈছিলে আৰু তাৰ মজুৰিৰ শতকৰা 100% কেন্দ্ৰীয় চৰকাৰে দিছিলে। সেইকাৰণে ৰাজ্য চৰকাৰসমূহে এই কামবোৰ দিছিলে আৰু তাতকৈ উল্লেখযোগ্য কথা আছিলে যে কি কাম কৰিব সেই সিদ্ধান্তটো পঞ্চায়তে ল'ব। পঞ্চায়তৰ গাঁও সভাই সেইটো সিদ্ধান্ত ল'ব যে আমাৰ গাঁৱত এইটো কাম MGNREGAৰ যোগেদি কৰা হ'ব। আমি কৈছো যে তেওঁলোকৰ নিজৰ বুথত আৰু বিশেষকে নিজৰ ঘৰৰ নাম্বাৰত তেওঁলোকৰ পৰিয়ালৰ বাহিৰে অন্য মানুহৰ নাম সোমাইছে নেকি চাবলৈ কৈছো। এতিয়ালৈকে আমাৰ ফিডবেকটো অহা নাই আৰু মোৰ বোধেৰে আমাৰ গাঁওসমূহত বৰ বেছি তেনেকা হোৱা নাই। আমি সন্দেহ কৰিছো যে এনেকুৱা দুষ্কাৰ্য তেওঁলোকে চহৰ অঞ্চলতে কৰিব পাৰিব, কাৰণ যিবোৰ মানুহৰ নাম ওলাইছে এইবোৰ এনেও মই নিজেও কিছুমান বিয়লৰ লগত কথা পাতিছিলো, তেওঁলোকে ক'লে যে তেওঁলোকে কৈছে আৰু যে গাঁও অঞ্চলত আমাৰ বেলেগ মানুহৰ নাম সোমালে আমাৰ ৰাইজে আমাক ধৰিব, কোনো পলিটিকেল পাৰ্টিয়ে নহয়। যে এনেকুৱা এটা সজাগতা মানুহৰ মাজত হৈছে, কিন্তু তথাপিও বিজেপিয়ে কৰিব নোৱাৰা কাম একো নাই। তাৰ কাৰণে আমি আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক আমি সজাগতা কৰিছো আৰু আমি জিলা কংগ্ৰেছসমূহ ব্লক কংগ্ৰেছসমূহকো নিৰ্দেশ দিছো যে তেওঁলোকে গাঁৱলৈ গৈ তেওঁলোকে কমচে কম চেম্পল হিচাপে এইবোৰ কৰিব। আৰু মোৰ বোধেৰে মই বাগিচা অঞ্চলত কিছুমানত মই খবৰ লৈছো, য'ত মই খবৰ লৈছো তেনেকুৱা বিসংগতি এতিয়ালৈকে পোৱা নাই। মোৰ বোধেৰে তেনেকুৱা জেগাবোৰ তেওঁলোকে বাদ দিছে নেকি। তেওঁলোকে প্ৰেছ কনফাৰেন্স পাতি এইটো হাইলাইট কৰিছে আৰু এইটো মই ক'লোৱেই যে আমাৰ 19 জানুৱাৰী 12 তাৰিখে বিডিঅ কাৰ্যালয়ৰ সন্মুখত বিডিঅ কাৰ্যালয়ৰ সন্মুখত এটা ধাৰণা কাৰ্যসূচী লোৱা হ'ব আৰু 17 পৰা 29 জানুৱাৰীত আমাৰ জিলা কংগ্ৰেছ সমিতিয়ে নিশ্চিত কৰিব সকলো মণ্ডলত সভা অনুষ্ঠিত হ'ব আৰু এই বিষয়ে যে ৰাইজক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে তাৰ বাবে সজাগতা সৃষ্টি কৰিব। আৰু ভাৱে ৰাজহুৱা কৰিব বিচাৰিছো। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশ অনুসৰি আজি 10 জানুৱাৰী তাৰিখে আমাক সংবাদমেল যোগে এই কথাখিনি ৰাজহুৱা কৰিবলৈ আমাক নিৰ্দেশনা জাৰি কৰিছিলে আৰু অহা পৰহিলৈ 12 জানুৱাৰী তাৰিখে জিলা কংগ্ৰেছ কমিটিসমূহে আমাৰ ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ আৰু জব কাৰ্ড হোল্ডাৰসকলক লগত লৈ হাংগাৰ ষ্ট্ৰাইক এটা কাৰ্যসূচী আমি ল'ম। ইয়াৰ আমাৰ মূল উদ্দেশ্য হ'ব যে আমাৰ MGNREGA আঁচনিখন ভাল ৰাখিব লাগে আৰু জব কাৰ্ড হোল্ডাৰসকলে নিয়াৰিকৈ পূৰ্বৰ দৰে সংস্থাপন পাব লাগে। তাৰ পৰা 17 পৰা 29 জানুৱাৰীলৈকে মণ্ডল সভা আৰু লিফলেট পাম্পলেট বিতৰণ কৰা হ'ব সজাগতাৰ বাবে। আৰু ইয়াত জিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছ, মণ্ডল কংগ্ৰেছ বাদ পৰ্যায়লৈকে আমি মানুহক জড়িত কৰিম। 30 জানুৱাৰী তাৰিখে শান্তিপূৰ্ণ সভা ধৰ্ণা কাৰ্যসূচী হ'ব। শ্বহীদ দিৱস উপলক্ষে অহিংসা আৰু সাংবিধানিক মূল্যবোধ আৰু কাম কৰাৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি বুথ পৰ্যায়ত শান্তিপূৰ্ণ ধৰ্ণা সভা আয়োজন কৰা হ'ব। 30 তাৰিখলৈকে আমাক এই জানুৱাৰী মাহত এই কাৰ্যসূচীখিনি দিছোঁ। এই ভোটাৰ মৃতকসকল বা চিফটেড ভোটাৰসকল তেনেকুৱাবিলাক পতন কৰাৰ কাৰণে ফৰ্ম দিলে আৰু যিসকলে ফৰ্মত এপ্লাই কৰিলে সেই জেগাবিলাকত পতন হ'ল আৰু যিবিলাকত ফৰ্ম লাভ নকৰিলে তেওঁলোকে ছাৰ্ভে কৰি দিয়া বহীৰ মতে এই বস্তুখিনি ডিলিট কৰা নহ'ল। মোৰ নিজৰ বুথটোতো তেনেকুৱা এটা পূৰ্বৰ দৰে গোটেই মৃত ব্যক্তিৰ পৰা আদি কৰি বিয়া হৈ যোৱা বা তেনেকুৱা ব্যক্তিসকলৰ নাম আহিছে। গতিকে এতিয়া CDC কাৰ্যালয় লেভেলত প্ৰত্যেক সোমবাৰে এখন সভা অনুষ্ঠিত কৰাৰ তেওঁলোকে ব্যৱস্থা কৰিছে। যোৱা সোমবাৰেও হৈছিলে। যোৱা সোমবাৰে প্ৰত্যেক দলৰ BLA আমাৰ নম্বৰ 1 আৰু আমাৰ দলীয় নেতৃবৰ্গক ফৰ্মবিলাক প্ৰদান কৰিছে আৰু আমি এতিয়া চাইছে আমাৰ BLO লেভেলত গোটেই কথাবিলাক আমি নিৰ্বাচন আয়োগক জমা দিম। তাৰপিছত এতিয়া যদি 22 জানুৱাৰী তাৰিখে এতিয়াতো গম পোৱা যাব 20 জানুৱাৰী 22 জানুৱাৰী তাৰিখে আমি এইটো সঠিকভাৱে গম পাম তেওঁলোকে একচুৱেলি পৰিকল্পনাটো কি কৰিছে।
গতিকে আমি আশা কৰিছোঁ যদি ঠিকে থাকে ঠিকে থাকিব, নহ'লে মানে আমি পুনৰ আকৌ 22 জানুৱাৰীৰ পাছত আকৌ এই ডাউটফুল ভোটাৰ বা কটন হোৱা ভোটাৰসকলক কটনৰ বাবে আকৌ বেলেগ ব্যৱস্থা ল'ব লগা হ'ব। প্ৰধানমন্ত্ৰী আছে, সেইকাৰণে কাৰ্যসূচী আমাৰ ৰখা নাই, আৰু পৰৱৰ্তী সময়ত আকৌ ইয়াৰ ওপৰত যদি চৰকাৰে কথাখিনি গুৰুত্বহীন কৰে তেতিয়া আমি আৰু ইয়াৰ বিষয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটি ইতিমধ্যে আমাক জনাইছে, আমি এইটো ধাৰাবাহিক এটা কাৰ্যসূচী চলাই যাম।